তহঁতৰ সম্পৰ্কটো বাৰু তহঁতৰ ঘৰত মানি নল'বই নেকি? তাকেও আজি 4-5 বছৰে মই ঘৰত সেই কথাটোকে মনাব পৰা নাই। মা দেউতাই সহজভাৱে ল'ব খোজে, কিন্তু দাদাইহে একেবাৰেই নামানে। তোৰ ককায়েটো যে জোখতকৈ অকণমান বেছিয়ে দে। তই বেয়া পালেও পা, মই সঁচা কথাটোহে কৈছোঁ। ৰাজক পচন্দ নকৰে। ৰাজনো কি বেয়া ল'ৰাটো? ঘৰৰ মানুহবোৰৰ মতে সেইবোৰ ভাল বেয়া কথা নাই, কিন্তু ল'ৰাটোৰ এটা চাকৰি থাকিব লাগে। সেইটোতো হয়, আজিকালিনো কোনে চাকৰি এটা নিবিচাৰে? সকলোৱেতো চাকৰি এটা বিচাৰে। সেইবুলিয়ে জানো বিচাৰিলে চাকৰি পায়? তোৰতো তেওঁ ক'বলৈ ভাল, ল'ৰাটোৱে কি কৰে? গাড়ী চলায়। মোৰ জনা যে সেইজনাই যে একো কামেই নকৰে। মই যে ঘৰত তাৰ নাম উলিয়াবই নোৱাৰোঁ। গাড়ী চাড়ী চলোৱা এইবোৰ কাম মানুহৰ মতে কামেই নহয়। জুৰি, আজি সন্ধিয়ালৈ মোৰ লগত এপাক ওলাবিচোন। আমি মন্দিৰৰ পৰা আহিমগৈ। কাইলৈ তাৰ ইণ্টাৰভিউ এটা আছে। ভাবিছোঁ মন্দিৰতে চাকি এগছ জ্বলাই আহিমগৈ। পিংকি, মই মন্দিৰলৈ যাব নোৱাৰিম নহয়। কিয়? তই মন্দিৰলৈ গ'লে কি হ'বনো? তই জানই দেখোন আজিৰ সমাজখনক, হৰিধনীয়া বামুণীয়া এইবোৰে আৰু। আমি হৰিধনীয়া নহয় জানো? কেনেকৈ যাম মন্দিৰলৈ? মন্দিৰলৈ গ'লে আমাক খেলৰ পৰা এঘৰীয়া কৰি থ'ব। এইবোৰ যে সমাজৰ কি নিয়ম। হ'ব দে, মই অকলেই যাম নহ'লে। তোৰ লগত যদি মই যাব পাৰিলোঁ হয়, মোৰো মনটো ভাল লাগিল হয়। একো নাই দে, মোৰ আশীৰ্বাদ তোৰ লগত সদায় আছে। তই মনে বিচৰাজনকে যাতে পাওঁ। জুৰি, ব'ল এতিয়া ঘৰলৈ যাওঁ। বাবা, মানুহে কয় একান্ত মনে তোমাৰ ওচৰত যোনে যি বিচাৰে তাকেই পায়। সেই আশাৰে আজি ময়ো আহিলোঁ। ৰাজৰ কাইলৈ ইণ্টাৰভিউ এটা আছে। সি চাকৰিৰ বাবে বহুত কষ্ট কৰি ফুৰিছে। এইবাৰ যাতে সি চাকৰিটো পায় আৰু। বাবা, মই ৰাজক বহুত ভাল পাওঁ। ৰাজৰ যদি চাকৰি নহয়, তালৈ মোৰ বিয়া হোৱাটো অসম্ভৱ হ'ব। মোৰ ঘৰৰ মানুহে মানি নল'ব। এইবাৰ যাতে ৰাজে চাকৰি এটা পায় আৰু। মোৰ তোমাৰ ওচৰত কোটি কোটি প্ৰণাম। ৰাজ, ইণ্টাৰভিউ ভালদৰে দিবি। এইবাৰ তই চাকৰি পাবই লাগিব। এৰা, মনটোৱে ভাগৰি পৰিছেও। কিমান আৰু ইণ্টাৰভিউ মাৰিবি? তই চিন্তা নকৰিবি। মানুহৰ দিন সদায় একেই নাথাকে নহয়। এইবাৰ তোৰ ভাল হ'ব যা। ৰাজ, সৌজনী পিংকি আহিছে দেখোন। পিংকি, কলৈ যোৱা? তোমাৰ ওচৰলৈ আহিছোঁ। তুমি ওলাই আহিলা নেকি? অঁ পিংকি, মই ওলাই আহিলোৱে। ইণ্টাৰভিউ ভালদৰে দিবা। কালি মই মন্দিৰলৈ গৈছিলোঁ। তোমাৰ হৈ চাকি এগছ জ্বলাইছোঁ। চাকিগছ বৰ ভালদৰে জ্বলিছে, গম পাইছা? পৰীক্ষা ভালদৰে দিবা দেই। হ'ব দিয়া, তুমি যোৱাগৈ যোৱা। মই যাওঁ, দেৰি হ'ব নহয়। ৰাজ, হৈছেনে? দেৰি হ'ব নহয়। যোৱা যোৱা, তোমাৰ দেৰি হ'ব। এইজনী জুৰি যেন পাইছোঁ। ৰ জুৰি। অঁ বিমান দা। কলৈ যাওঁ জুৰি? মই চাৰিআলিলৈ যাম। পল্লৱীও যাব হেনো। সেইকাৰণে মই এইখিনিতে ৰৈ আছোঁ তাইলৈ। জুৰি, তই সেইফালে যাওঁ যদি সেই ৰাজ নে কি সেইটোকতো তই লগ পাবিয়ে। শুনিছোঁ তই হেনো তাৰ লগত বৰ ভাল। তাক তই এটা কথা কবি, তাক ভণ্টিৰ কথা পাহৰিবলৈ কবি, নহ'লে কিন্তু তাৰ কথা বেয়া হ'ব। আৰু এটা কথা, ভণ্টিৰ বাবে বহুত ভাল ভাল চাকৰি কৰা ল'ৰা আহিছে। তাক তই কৈ দিবি তাই পিছ এৰিবলৈ। ৰাজ আজি নাই নহয়, সি ইণ্টাৰভিউ এটা দিবলৈ গৈছে। চাকৰি হৈ যদি বাৰু তাৰ কাৰণে দিম, সেইটোৰ লগত ইমান কথা নাই। কিন্তু যদি চাকৰি নহয়, তাৰ কাৰণে নিদিওঁ। বিমান দা, এইবোৰ আপুনি কি কথা কৈছে? অঁ, মোৰ এজনীয়ে ভণ্টি। তাইক মই যি টি ল'ৰা এটালৈ বিয়া দিব নোৱাৰোঁ। তাইক চাকৰি কৰা ল'ৰালৈহে বিয়া দিম। চাকৰি কৰা ল'ৰাই ভাল। চাকৰি কৰা ল'ৰাই লাগিলে মদ খাই য'তে ত'তে পৰিয়ে থাকক। লাগিলে জোৰা খেলি গোটেই ৰাতিটো ঘৰলৈ নহাকেই থাকক। নহ'লে ছোৱালী বোৱাৰী চিন নাইকিয়াকৈ কি যে হ'ব। চাকৰিটো হ'লেই চব যেন পায়। ৰাজৰ দৰে ইমান সহজ সৰল ল'ৰা এটাক সি পচন্দ নকৰে। এনেই সি বৰ ভালটো। ৰাজ, তই যে ইণ্টাৰভিউটো দি থৈ আহিছিলি, সেইটোৰ কিবা ৰিজাল্ট দিলেনে নাই? একোৱে গম পোৱা নাই। সেইকাৰণে ইণ্টাৰভিউ মাৰিব মনেই নোযোৱা হ'ল। ঐ, ইমানকৈ ফোনটো বজি আছে, ৰিচিভ নকৰ কিয়? আননোন নাম্বাৰ দেখোন, কোনেবা কৰিলে? হেল্ল'। অঁ হয় হয়, কওকচোন। অঁ হয় নেকি? কেতিয়াৰ পৰা জইন কৰিবগৈ লাগিব? 15 তাৰিখৰ পৰা। ঠিক আছে, হ'ব দিয়ক। ঐ বন্ধু, বুজিছ, মই যে ইণ্টাৰভিউটো মাৰি থৈ আহিছিলোঁ, মই পাছ কৰিছোঁ বুজিছ। মোৰ চাকৰি হৈছে। সেয়া, মই তোক কোৱা নাছিলোঁনে এইবাৰ তোৰ কিবা এটা হ'ব বুলি? ঐ, মোৰ মনটো বৰ ভাল লাগিছে। যা যা, তই এতিয়া ইয়াত ৰৈ থাকিব নালাগে, ঘৰলৈ যা। মাৰেকো খবৰটো দেগৈ, বৰ ভাল পাব। পিংকিকো খবৰটো দিবি আকৌ। ঠিক আছে, দিম দে। বৰ ভাল লাগিছে সি চাকৰিটো পোৱাৰ বাবে। পিংকি, চাকৰিটো পাই মোৰ বহুত ভাল লাগিছে, কিন্তু এটা কথাত বৰ দুখ লাগি আছে। কি কথা? তোমাক যে মই এৰি থৈ যাব লাগিব। তোমাৰ মুখখন এবাৰ দিনটোত নেদেখাকৈ মই কেনেকৈ থাকোঁ? এতিয়াহে কৈছা তেনেকৈ? তুমি এতিয়া চাকৰি পাইছা, টাউনত থাকিবা। কেনেবাকৈ যদি তুমি মোক পাহৰিয়ে থাকা। পিংকি, কি কথা কৈছা সেইবোৰ? তোমাক পাহৰি মই থাকিব পাৰোঁনে? ৰাজ, ভালদৰে থাকিবা। তোমাৰ নিজৰ যতন ল'বা। খোৱা বোৱা সময়মতে কৰিবা। পিংকি, এইবাৰ মই আহি একেবাৰে আমাৰ বিয়াখন পাতিয়ে ল'মহি। তেতিয়া মই তোমাক মোৰ লগত লৈ যাব পাৰিম। টাউনত থাকি টাউনীয়া ছোৱালীবোৰক দেখি মোক নাপাহৰিলেহে কথা আৰু। মোৰ আগত যিমানেই অপ্সৰা আহি থিয় নহওঁক কিয়, মই তোমাক কেতিয়াও নাপাহৰোঁ। ৰাজ, ইয়াৰ পৰা যাওঁ ব'লা। কেনেবাকৈ দাদাই আহি দেখিব লাগিলে মোৰ পিঠিখন ফালিব। ব'লা। বন্ধু, অৱশেষত তই বিচাৰি ফুৰা বস্তুটো পাই গলি। চহৰত থাকিবি, নতুন জেগা, নতুন কথা বতৰা, নতুন কাম, ভালদৰে থাকিবি। হয় দে,
মনত সৰুৰে পৰা বহুত সপোন বান্ধি ঘূৰি ফুৰিছিলোঁ। অৱশেষত সপোনবোৰ পূৰাবলৈ এটা ৰাস্তা বিচাৰি পাইছোঁ। এতিয়া পিংকী ককাইকেও তোলৈ পিংকীক বিয়া দিব দে। তোৰ সেইটো সপোনো পূৰ হ'ব। হয় দে, বেচেৰীজনী কম সপোন নে মোলৈ বিয়া হ'বলৈ? মোৰ চাকৰি এটা নথকাৰ বাবে ককাইকে তাইক মোলৈ বিয়া নিদিওঁ বুলি কয়। আজি মই তাইক লগ কৰি সকলোবোৰ কথা কৈ আহিছোঁ। এইবাৰ মই আহি তাইক বিয়া পাতিমহি। চাবি আকৌ চহৰলৈ গৈ সেই চুটি চুটি কাপোৰ পিন্ধা ছোৱালীবোৰক দেখি তই আকৌ পিংকীক পাহৰি নাযাবি। বন্ধু, তয়ো সেইটো কথা কৈছ। ইফালে মোক পিংকীয়েও আজি সেইবোৰ কথাকে শুনাইছে। মোৰ ওপৰতনো তহঁতৰ ইমানেই বিশ্বাস নাই নে? আছে, ধেমালি কৰিছোঁ। এতিয়া অকণমান চাৰিআলি ফালে যাওঁ। হোটেলত বহি চাহকে একাপ একাপ খাওঁগৈ। বল আজি চাহ ময়ে খুৱাম বল। তই কিন্তু চাহ খুৱাই পাল মাৰিব নোৱাৰ। ভাল খানা এটা দিব লাগিব। হ'ব দে, যোৱাৰ আগতে মই খানা এটা দিম বাৰু। বন্ধু, তাই বৰ দেৰি কৰিছে দেখোন। নাহিবই নেকি? আহিব, কিয় নাহিব? ছোৱালী মানুহ হয়, কিমান বা মিছা কথা কৈ আহিবলগীয়া হৈছে। দেৰি হ'লেও পাবহি চাবি। আহিছে, সেইফালে চা। ৰাজদা, তোমালোকে বহুত সময় পৰা ৰৈ আছা নেকি? নাই, আধা ঘণ্টামান হৈছে। ইছ ৰাম, ওলাই আহিব খোজোতে এই দেউতাকে বাটতে পালে নহয়। কিমান যে কথা সুধিছে, কলৈ যাওঁ, কিয় যাওঁ বা। পিংকী, মোৰ যোৱাৰ সময় হ'ল। সেয়েহে ভাবিলোঁ যোৱাৰ আগতে তোমাক এষাৰ মাত লগাই যাওঁ। ৰাজ, তুমিতো কাইলৈ যাবাগৈ। তুমি যোৱাৰ পিছত মোলৈ তোমাৰ মনত পৰিবনে? বন্ধু, চোৱাচোন তাই কি কথা কৈছে। মই জানো একেবাৰে কেতিয়াও ঘূৰি নহা জেগালৈ যাব বিচাৰিছোঁ? পিংকী, তুমি যেনেকৈহে কৈছা যে মই কোনোদিনাখনেই ঘূৰিয়ে নাহিম। মই মাজে মাজে আহি থাকিম নহয়। আৰু দেখোন মই তোমাক কৈছোৱে এইবাৰ আহি মই তোমাক বিয়া পাতিম বুলি। আমি তেনেহ'লে বিয়া খাবলৈ ৰেডি হওঁহে। এইজনী ৰচোন, তাই বিয়া খাবলৈ হ'লেই। ৰাজ, ফোন চোন কৰি থাকিবা কিন্তু। হ'ব দিয়া, তোমাক ফোন নকৰাকৈ মই থাকিব পাৰিমনে? আৰু মই তোমাক কেতিয়াবা কিবা কাৰণত ফোন কৰিব নোৱাৰিলেও মোৰ এই বন্ধুৰ ওচৰতে তুমি খবৰ ল'বা। মোৰ বন্ধুৱে তোমাক মোৰ খবৰবোৰ দি থাকিব। ঠিক আছে। আমি এতিয়া গৈ থাকোঁ দিয়া। লগৰবোৰকো মাত লগাবলৈ আছেই নহয়। যোৱা তেনেহ'লে। বন্ধু, বল। বা, তোৰ কিন্তু এইখন কপাল দেই। কিয় ক'লি তই তেনেকৈ? তই বিচৰা মতে ৰাজকো পালি। আৰু তোৰ ঘৰৰ মানুহে চাকৰিয়াল ল'ৰা বিচাৰিছিল। এতিয়া ৰাজৰ চাকৰিও হ'ল। সেইটো অৱশ্যে হয়। তই একেবাৰে বাবাৰ ভক্ত হৈ একেবাৰে বাবাক মোহাই ল'লি। বাবায়ো তোৰ কথা শুনিবলৈ বাধ্য। সেইজনী তেনেকৈ ক'ব নাপায় নহয়। বল ইয়াৰ পৰা যাওঁ। নহ'লে তোৰ দেউতাৰে আমাৰ দুইজনীকে পিঠি ধুব। বল। দাদা, তই চাহ একাপ খাবি নেকি? নেখাওঁ দে। ভণ্টি, তই ৰাজৰ খবৰ কিবা পাইছনে নাই? সি দেখোন চাকৰিত যোৱাৰ পিছতে আজিলৈকে ঘৰলৈ অহা নাই। দাদা, প্ৰথমতে 3 মাহমান ফোন কৰিছিলে। আজি দেখোন 4-5 মাহমান হ'ল ফোন চোন মোলৈ একোৱে কৰা নাই। তাৰ বন্ধুজনকো মই সুধিছিলোঁ, কিন্তু তাৰ বন্ধুজনেও তাৰ কথা একো নাজানে। সি চাগে বিয়া পাতিলে, সেইকাৰণে সি গাঁৱলৈ একো খবৰ পঠিওৱা নাই আৰু সি নিজেও অহা নাই। নাই দাদা, সি বিয়া পাতিব নোৱাৰে। সি কিয় বিয়া নাপাতিব আকৌ? দাদা, সি যোৱাৰ সময়ত মোক কথা দি থৈ গৈছে। সি এইবাৰ ঘূৰি আহি মোকেই বিয়া পাতিবহি। ভণ্টি, তোৰ সেইবোৰ ভুল। সি বিয়া পাতিলে চাগে। তই তাৰ আশা বাদ দে। নাই দাদা, মই ৰাজক এৰি আনলৈ বিয়া হ'ব নোৱাৰোঁ। দাদা, মই এইকেইদিনতে এদিন টাউনলৈ যাম। মই ৰাজক নিজেই বিচাৰি যাম। তইনো তাক ক'ত বিচাৰি পাবিগৈ? ইমান ডাঙৰ চহৰত মানুহ বিচাৰি পোৱাটো জানো সম্ভৱ? মই তাৰ বন্ধুজনকে লৈ যাম। সিটো চিনি পাব, সি আগতে ক'ত আছিল, কি কৰিছিল। তই যি ভাল দেখ কৰ। মুঠতে ৰাজে যদি কেনেবাকৈ বিয়া পাতিলে মই কিন্তু আৰু ৰখি নাথাকিম। তোক মই বিয়া দিম। তোৰ কথা কিন্তু মই আৰু বেছি নুশুনিম। হ'ব দে, তই ভবাৰ দৰে ৰাজ নহয়। মই ভবাৰ দৰে নহ'লেতো মই ভালেই পাওঁ। বন্ধু, তই পিংকীক কিয় মোৰ এড্ৰেছটো দিলি? বন্ধু, তই বেয়া নাপাবি। পিংকীয়ে তোক বিচাৰি সদায় মোৰ ঘৰলৈ যায়। মোৰ বহুত বেয়া লাগিল। আৰু আজি তাই নিজে টাউনলৈ আহিবলৈ ওলালে। তাই যেতিয়া অকলে আহিবলৈ ওলাইছে, মই ভাবিলোঁ তাই ক'ত তোক বিচাৰি পাবগৈ। মইতো তাইক কিবা মানা কৰিলেও তাই মোৰ কথা নুশুনে। তাই আহিম বুলি কৈছে যেতিয়া আহিবই। পিংকী, তোমাৰ ইমান জেদ কিয়? তুমি আহি ইয়াত মনে মনে সোমাই আছাহি। ইফালে মোৰ তোমাৰ কথা ভাবি টোপনি নাইকিয়া হৈছে। তুমি মোৰ কথা ইমানকে কিয় ভাবি থাকিব লাগে? কিয় নাভাবিম? মই তোমাক ভাল পাওঁ ৰাজ। সেইবোৰ পুৰণি কথা আছিল। মই তোমাক আগতে ভাল পাইছিলোঁ, কিন্তু এতিয়া ভাল নাপাওঁ। কি? তুমি মোক ভাল নোপোৱা? মই ঠিকেই বুজি পাইছিলোঁ। তোমাৰ কি হৈছে ৰাজ? তুমি কাহি আছা যে? মোৰ একো হোৱা নাই। আৰু মোৰ যিয়ে নহওক, তোমাক কিয় লাগে? তুমি ইয়াৰ পৰা যোৱা। তুমি মোক এনেকৈ ক'বলৈ পাৰিছা ৰাজ? এনেকৈ কৈছোঁ। চাকৰি কৰা ল'ৰা দেখিছা যে, পিছে বিচাৰি আহি টাউন পাইছাহি। ৰাজ, হ'ব, তোমাৰ অলপ বেছিয়ে হৈছে। তোমাৰ হাতত যেতিয়া 1 টকাও নাছিল, যেতিয়া তুমি গাড়ী চলাই ফুৰা, মই তোমাক তেতিয়াৰ পৰাই ভাল পাওঁ। আৰু এতিয়া কৈছা মই তোমাৰ চাকৰি দেখি, তোমাৰ ধন টকা পইচা দেখি তোমাক বিচাৰি ফুৰিছোঁ বুলি। ৰাজ, তুমি ইমানকৈ কাহিছা যে? তোমাৰ কি অসুখ হৈ আছে নেকি? কাহৰ ঔষধ খাইছানে নাই? ৰাজ, কি হৈছে তোমাৰ? বন্ধু কি হৈছে তোৰ? ৰাজ, কি হৈছে তোমাৰ? বন্ধু, উঠচোন। ৰাজ, তোমাৰ কি হৈছে নোকোৱা কিয়? পিংকী, মোৰ ব্লাড কেঞ্চাৰ হৈছে। পিংকী, তুমি এয়া কি কৈছা ৰাজ? তোমাৰ ব্লাড কেঞ্চাৰ হৈছে? পিংকী, মই ঠিকেই কৈছোঁ। সেইকাৰণে মই গাঁৱলৈ নোযোৱা হ'লোঁ। মই আৰু এইখন পৃথিৱীত বেছি দিনৰ আলহী নহয়। সেইকাৰণে মই যিকেইটা দিন জীয়াই থাকোঁ ইয়াতেই থাকিম।
মই আৰু তোমাক কোনোদিনাখনে দেখা নিদিওঁ বুলি ভাবিছিলোঁ, কিন্তু তুমি আহি নিজেই ওলালাহি। ৰাজ, তোমাৰ একো নহয়, মই আছো, তোমাৰ একো হ'বলৈ নোৱাৰে। মই থাকোঁতে তোমাক একো হ'বলৈ নিদিওঁ। পিংকি, তুমি সেইবোৰ জেদ ধৰি নাথাকিবা। মই একেবাৰে লাষ্ট ষ্টেজত আছোঁ। কোন মুহূৰ্তত মই এই পৃথিৱী এৰি গুচি যাওঁ সেয়া কোনেও নাজানে। পিংকি, তুমি ভাল ল'ৰা এটা চাই বিয়া হৈ যোৱা। ৰাজ, এয়া তুমি কি কৈছা? মই তোমাক এৰি কেতিয়াও আনলৈ বিয়া হ'ব নোৱাৰো। পিংকি, পিংকি, তুমি মোক এৰি বিয়া হ'ব লাগিব। পিংকি, ৰাজ, ৰাজ, তোমাৰ কি হৈছে? ৰাজ, তুমি চকুকেইটা মেলাচোন। পিংকি, ৰাজ আৰু আমাৰ মাজত নাই। কি? তোমালোকে এইবোৰ কি কৈছা?